হাই ফেমিলি, ভালে আছে নহয়? ৰঙালাও লাগিব নি এনেকুৱা? ক'ত আছো বাৰু আপোনালোকে এতিয়া কওক। ইমানখিনি ৰঙালাও বিকিবলৈ বহাই থৈছে। পানীয়া বটল খালোঁ, পইচা নাছিলে। সেইকাৰণে দাদাই ক'লে ৰঙালাও দুটামানকে বিকি দিয়া। চ' ৰঙালাও বিকিবলৈ লৈছোঁ। এনেই কৈছোঁ। ডিব্ৰুগড়ত আছোঁ, ডিব্ৰুগড়ৰ ৰঙালাও বজাৰত আছোঁ। আৰু জেগাকণ কোন আপোনালোকে কমেণ্ট এটা দিব কিন্তু। এইবোৰ দেখিছেনে কিমানখিনি ৰঙালাও আছে নহয়, কি ক'ম আৰু। এইফালেও বহুত ৰঙালাও আছে। মুঠতে ৰঙালাও, মাথো ৰঙালাও। সেইজানে এইফালেও আছে, সেইফালেও আছে। বহুতখিনি ৰঙালাও ইয়াত আছে। অ'কে, ৰঙালাওটো আপোনালোকক দেখালোঁ। এতিয়া প্ৰাইচবোৰ কেনেকুৱা সেইটোকে আপোনালোকক মই দেখাই আছোঁ দেই। ব'লা। দাদাই কিন্তু এখন খুলি দিছে আকৌ দেই, যি দোকানৰ অনাৰ হয়। এই পালখন খুলি দিছে আমাৰ কাৰণে, যাতে ধুনীয়াকৈ আপোনালোকে ৰঙালাওকেইটা দেখা পায়। অ' দাদা, কেনেকৈ দিছে ৰঙালাও? দিয়া দামটো কওক আকৌ দেই, গোটেই অসমৰ ৰাইজে চাব আকৌ। যিটো দিব পাৰে, যিটো আপুনি দিয়ে আৰু কমাই পেলাইও ক'ব নালাগে। 40 টকা দিব। 40 টকা এটাত 40 টকাকৈ, কেজি নহয় আকৌ, এটাত 40 টকাকৈ। ইয়াতকৈ কি লাগেনো? আৰু 100 টকাত 5টাও পাব। 100 টকাত 5টাও পাব ৰঙালাও। এইবোৰ আপোনালোকে নিজে কৰে নে ক'ৰবাৰ পৰা কিনি আনে? নিজে কৰা। বঢ়িয়া। আপোনাৰ নামটো? দেৱেন দাস। দেখিছেনে, দেৱেন দাস। সেয়া আমাৰ অসমীয়া মানুহ নিজে কৰা খেতি। চ' আপোনালোকে ছাপোৰ্ট কৰিব লাগিব। জেগাকণ কি বুলি কয় আপোনালোকৰ? খোৱাং ৰঙালাও বজাৰ। খোৱাং, হয়। বুজি পালে ন? খোৱাঙত আছে। ধুনীয়াকৈ আহিব, ৰঙালাও কিনিব। দাদাজনৰ মুখখন ভাল ধৰণে চাই লওক। চুলি অলপ গৈছে আৰু মোৰ নিচিনা একেই আৰু আমাৰ দাস দা। আহিলে কিন্তু এইফালে ৰখি পেলাই দুটা হ'লেও ৰঙালাও কিনিব মোৰ কাৰণে দেই। আমাৰ অসমীয়া মানুহে কৈছে নিজৰ তেজ কৰ্ম কৰি খাইছে, কৃষি কৰি খাইছে। অ'কে, তেনেহ'লে আমি লৈ লৈছোঁ ওৱান লাইফ। আৰু ৰিলটো যদি ভাল পায় ফ'ল' নকৰাকৈ নাথাকিব দেই। অসমীয়া মানুহ, অসমীয়া তেজ। বাই বাই।